নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। যোৱা এপিছ'ডত আমি অলৰেডি কৈছোঁ আপোনালোকক যে বহাগ বিহুত অসম চৰকাৰে কিন্তু ইতিমধ্যে আপোনালোকক উপহাৰ দিছে। আৰু যদি কোনোবাই চোৱা নাই, লাষ্ট এপিছ'ড আপোনালোকে চাওক। আৰু চাবলৈ হ'লে খুব উজু, জাষ্ট ছাবস্ক্ৰাইব কৰক। কৰাৰ লগে লগে আমাৰ গোটেই আপডেটবিলাক পাই থাকিব। এতিয়া আজি আৰু এটা উপহাৰ আছে, মানে ইমান হেৰি নকৰিব আৰু। অসম চৰকাৰ দিছে যেতিয়া কেন্দ্ৰীয় চৰকাৰ কিয় পিছ পৰি থাকিব কওকচোন? এইটো হ'ব পাৰে জানো? হিমন্ত বিশ্ব শৰ্মাক কিবা এটা উপহাৰ দিছে, তো এতিয়া মোদী কেনেকৈ হ'ব? পিছ পৰি থাকিব নোৱাৰে ন, তেওঁ দেশৰ প্ৰধান। তেখেতে আজিৰ পৰা মাত্ৰ 50 টকা, দেই বেছি নহয়, মাত্ৰ 50 টকা চিলিণ্ডাৰত মূল্য বৃদ্ধি কৰিছে। তো কোনো প্ৰব্লেম নাই। প্ৰব্লেম হ'বলৈ কি আছে? কাৰণ পেপাৰত মই দেখিছোঁ যে আপোনাৰ তাত হেডিং কৰিছে, পেপাৰে ভুলকৈ কথা বতৰাবিলাক কৈ আছে। তেওঁলোকে সঠিক কথাটো নাজানে, যোনটো আমি ক'ব খুজিছোঁ। তো তেওঁলোক কৈছে যে মধ্যবিত্তক মানে হেৰি কৰিছে, মানে মাধামাৰ কৰিছে। কেনেকৈ মাধামাৰ কৰিলে? মধ্যবিত্তৰ প্ৰব্লেম নাই নহয়। মধ্যবিত্তক দেখোন যোৱা বাজেটত আপোনাৰ 12 লাখ টকালৈকে টেক্স ৰেহাই দিছেই। 50 টকাৰ কাৰণে কি ইমান মাথা মাৰি আছে? 12 লাখ টকা দিলেই কোনো দিগদাৰ নাই। তো গতিকে এতিয়া অৱশ্যে আপুনি হেৰিও নাপাব, স্মৃতি ইৰাণীকো নাপাব। মনত আছেনে? চিলিণ্ডাৰ লৈ এইটো আমাৰ এই বিহু নাচ নাচি আছিলে যে, কাৰণ বিহু নাচ বুলি কওঁতে আপোনালোকে বেয়া নাপাব আকৌ, কাৰণ বিহুৰ আগে আগে হৈছেতো, বিহু ডেন্স বুলি ক'ব লাগিব। আৰু বিহুটো এতিয়া চবেই মাৰি আছে। আমাৰ ডিব্ৰুগড় প্ৰশান্ত ফুকন, ডিব্ৰুগড় এতিয়া সদ্যহতে তেওঁ মন্ত্ৰী হৈছে, তেখেতেও বহুত কিবা কিবি কৰিলে। আৰু এই যে ভ্ৰষ্ট বাবাতো নাম ল'বই নালাগে, এইটো ভ্ৰষ্ট হয়। আৰু ৰামদেৱ বাবা বোলে, ৰামদেৱ ই এটা মাফিয়া হয়। কিমান মানুহৰ জমি হৰপ কৰিছে সি, তাৰ হিচাপ নাই, তাৰ খবৰ লওক। আৰু যিবিলাকে ৰামদেৱৰ দৰৱ খায়, উপকাৰ হয় নে নহয় মই নাজানো, কাৰণ মইতো দেখিছোঁ ভাৰতবৰ্ষত গৌমূত্ৰ পান কৰাৰ পিছতো কৈছে ক'ভিড ঠিক হৈছে। গোবৰ গাত ঘঁহি দিয়াৰ পিছতো কৈছে যে ক'ভিড ঠিক হৈছে। তো গতিকে আপোনালোকক নতুনকৈ শিকাবলৈ নাই। দৰৱত যদি ভাল পাইছে ঠিক আছে, নাপালেও ঠিক আছে। মনত আছেনে ৰামদেৱ কি কৈছিলে? ৰামদেৱে কৈছিলে যে जो सरकार 400 रुपया में सिलेंडर देगा उसको वोट दोगे या 1000 रुपया वाला सिलेंडर में? এতিয়া ৰামদেৱ নিমাত। আৰু আমাৰ যে সেই বিজেপিৰ মহিলা মৰ্চা ক'ত গ'ল? নাই, ৰাইজৰো কোনো অসুবিধা নাই, কাৰণ মহিলা মৰ্চাৰো কাম নাই, প্ৰশান্ত ফুকনৰ কাম নাই, ৰামদেৱৰো কাম নাই, আৰু স্মৃতি ইৰাণীৰো কোনো কাম নাই, কাৰণ মাত্ৰ 50 টকাহে। মোদী ডাঙৰীয়া আমাৰ এইটো বিকশিত ভাৰত বনাবলৈ খুজিছে, ভাৰতবৰ্ষক বিকশিত ভাৰত। তো বিকশিত ভাৰতৰ কাৰণে আপোনালোকে মাত্ৰ মাহকৰ শেষত কিমান, মাহতে ধৰি লওক এবাৰে যে এটা চিলিণ্ডাৰেই লাগে। মইতো মোৰ হিচাপত চলাওঁ, মোৰ পত্নীয়েতো এইটো প্ৰায় 1.5 মাহমান এটা চিলিণ্ডাৰ, 1.5 মাহ প্ৰায় 15 মাহমান চলাই লয় যেনে তেনে। আমি অপচয় নকৰোঁ দেই, চিলিণ্ডাৰটো পাইছোঁ বুলি। আৰু পইচা দি কিনিছোঁ নহয়, আমি বহুত মানে পৰিশ্ৰম কৰি উপাৰ্জন কৰোঁ। গতিকে আমি একদম হিচাপকৈ চলিব লাগে। আমি আৰু মধ্যবিত্ত নহয়, আৰু এই 12 লাখ টকীয়া টেক্স ফ্ৰী মানুহো নহয়। এতিয়া সেইটো লৈ কোনো হুলস্থুল নাই। আৰু নতুন প্ৰজন্মৰো কোনো প্ৰব্লেম নাই। তেওঁলোকেতো গুটখা খাই আছে নহয়, এটা গুটখাটো এতিয়া বোধ কৰোঁ 10-15 টকা হ'লেই। 5টামান মাহত শেষত 5টামান গুটখা নাখালেই হ'ল, 50 টকাটো ছেভ হৈ গ'ল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আপোনাক এটা ৰিকুৱেষ্ট কৰিছোঁ দেই, আপোনাৰ যোনটো ভোট বেংক, সেই ভোট বেংকটো যাতে ডিষ্টাৰ্ব নহয় তাৰ কাৰণে এটা আপোনাক মন্ত্ৰ দি দিছোঁ। আপুনি নাভাবিব যে মই আপোনাৰ শত্ৰু, মই আপোনাক মাজে মাজে অলপ ভাল আইডিয়া দিম। আপুনি এটা কাম কৰিব, এই যে বিভিন্ন আঁচনিবিলাক দিছে নহয়, মাহিলী ইমান টকা এই বাইদেউহঁতক দিছে যে, আপুনি এটা কাম কৰক, তাত 50 টকামান বঢ়াই দিয়ক। 50 নহয়, আপুনি 100 টকা এটা বঢ়াই দিয়ক। কাৰোবাক যদি 1200 দিছে, এইটোক 1300 দি দিব। 1300 সেইটো কাৰণে দিব, কাৰণ 50 টকাটো সেই আপোনাৰ চিলিণ্ডাৰত গুচি গ'ল এক্সট্ৰা। আৰু চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে বাকী কিন্তু বয় বস্তুৰো দাম বাঢ়িব। গতিকে তেওঁলোকৰ সেই বাইদেউহঁতৰ কাৰণে বা ভণ্টিহঁতৰ কাৰণে আপুনি কৰক। কাৰণ আপোনাৰ মাজত কিন্তু মহানুভূতি আমি দেখিছোঁ, অলপতে ছ'চিয়েল মিডিয়াত দেখিছোঁ, আপুনি ক'ৰবাত নামনি অসমত মিটিং কৰি আছিলে, মিটিং কৰি থাকোঁতে কোনোবা ভণ্টি মানে অসুস্থ হৈ গ'ল। আপুনি লগে লগে মঞ্চৰ পৰা, তাৰমানে আপোনাৰ চবৰ ফালে চকু আছে, আপোনাৰ নিশ্চয় মোৰ ওপৰতো চকু আছে, মোৰ কথাখিনিও শুনি আছে। তো গতিকে মামা আপুনি ভালকৈ শুনক দেই। এনেই সম্পৰ্ক আপোনাৰ লগত কিন্তু মোৰ মামা নহয়, পিছত বাৰু কেতিয়াবা মই ফাদিল কৰিম।
একচুৱেল আপোনাৰ লগত সম্পৰ্কটো মোৰ কি বা মোৰ পাৰিবাৰিক সম্পৰ্কটো কি, এইটো কেতিয়াবা পিছত যেতিয়া সময় পাম ক'ম বাৰু। সেইটো মানে ৰাইজক জানি থোৱাটো ভাল। মই নিয়মত একচুৱেলি মামা বুলি মাতিব নালাগে, তেওঁৰ সম্পৰ্কীয় মোক বেলেগ হয়, কিন্তু মামা বুলি কওঁতেতো চবেই এওঁকে বুজি পায় ন, সেইকাৰণে কৈছোঁ 100 টকা এটা তাত যোগ কৰি দিয়ক, যাতে এই এপ্ৰিল মাহৰ পৰা বিহুৰ আগে আগে এটা ঘোষণা কৰক, যিমান লাভাৰ্থী আছে, যিমান আঁচনিভুক্ত আমাৰ বাইদেউত আছে, তেওঁলোকক 100 টকা এটা বঢ়াই দিয়ক। তেতিয়াহ'লে চাব আপোনাৰ ভোট বেংক যোনটো আছে সেইটো ইনটেক্ট থাকিব, আপোনাৰ পঞ্চায়তত বঢ়িয়া ৰিজাল্ট হ'ব, আৰু 2026 যোনটো বিধানসভা তাত একদম কোনো আপোনাক ৰখাব নোৱাৰে, একদম বিন্দাছ আপুনি আৰামত ওলাই যাব, কোনো টেনশ্যন ল'বলৈ দৰকাৰেই নাই। কাৰণ আপোনাৰ মহানুভূতি মই দেখিছোঁ, আপুনি এপিছ'ডত কৈ আছে, কোনোবা ভণ্টি কয় কি হ'ল, প্ৰব্লেম হ'ল, লগে লগে হস্পিটেলত লৈ যোৱা, মোৰ গাড়ীত লোৱা, মানে এম্বুলেঞ্চো নহয়। চোৱা আপোনালোকে মানে আমাৰ ভণ্টি বাইদেউহঁত কিন্তু আপোনালোকে যাব দেই, মানে মামাৰ সভাবিলাকত, কেলৈ কওকচোন, তাত যদি অসুস্থ হৈ যায় কোনো প্ৰব্লেম নাই, মামা মানে প্ৰতিটা বাইদেউ ভণ্টিৰ ওপৰত চকু আছে, তেওঁ চাই আছে, আৰু কোনোবাৰ যদি কিবা অসুবিধা লৈছে লগে লগে এম্বুলেঞ্চ বনা নাই, 108ৰ কামেই নাইকিয়া, লগে লগে তেওঁ নিজৰ গাড়ী প্ৰভাইড কৰিছে। চাওকচোন কিমান এটা মানৱতা তেওঁৰ, অকল ভোটৰ সময়ত ভোট বিচাৰে তেনেকুৱা নহয়, এনে সময়তো চবৰ ওপৰত তেওঁৰ চকু আছে, তেওঁ পঠিয়ালে। আমাৰ কি আছিলে, ছাবচিডিত মানে আমি ছাবচিডি এমাউণ্টটো পোৱা নাছিলোঁ, ছাবচিডিত মানে উইদাউট ছাবচিডি আছিলে। মোদী আহি কি কৰিলে, লগে লগে ছাবচিডি যোনটো এমাউণ্ট সেইটো বেংকত ভৰাবলৈ, বাছ আমি খুচি হৈ গ'লোঁ যে বাহ, আমাকতো এতিয়া বেছি পইচা দিব নালাগে। কিন্তু লাহে 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 ছাবচিডিবিলাক কমাই এনেকুৱা এটা পৰ্যায় গৈ পালে যে এতিয়া ছাবচিডি নাইকিয়া। আজি মই মোৰ ঘৰৰ ওচৰতে একজনীক দেখিলোঁ, বাইদেউ একদম চিঞৰ মাৰিছে, মই ভাবিছোঁ কিবা ভূমিকম্প আহিল নেকি, কাৰণ মামাতো কৈছিলে 29 মাৰ্চত বোলে ভূমিকম্প আহিব, এতিয়া এপ্ৰিলতে ভূমিকম্প হয় নেকি, চিঞৰি দিছে, হ'লে কি হ'ল, সেই চিলিণ্ডাৰ কেনেকৈ হেৰি হ'ল, মোৰতো ইমান 802 টকা হ'বলৈ আছিলে, কেনেকৈ ইমান হ'ব, তে লাংগমা। তাৰ মানুহজনক ফোন কৰিলে, এইটো OTP নাম্বাৰটো দিয়া, মোক কৰিছোঁ, মানে মই আৰু ৰিল কৰা নাই, আৰু বেলেগে এইবিলাক ৰিল কৰি থাকে, জাষ্ট মই আপোনালোকক শুনাব বিচাৰিছোঁ। তেওঁলোক কিন্তু আকৌ ভক্ত দেই, মোদী ভক্ত, মামা ভক্ত, সেইটো বেয়া কৰক। বিকশিত ভাৰতৰ কাৰণে কিয় 50 টকা আপুনি নিদিব, কোনো প্ৰব্লেম নাই, দিয়াটো উচিত, কোনো প্ৰব্লেম নাই। আমি আৰু এটা বস্তু নুচুলে ঠিক নহ'ব, কাৰণ সেইটোৰ লগতো মুখ্যমন্ত্ৰীৰ সম্পৰ্ক আছে। ইতিমধ্যে দেখিছোঁ যে আপোনাৰ টিভি চেনেলবিলাকত সঞ্জয় কিষাণ সম্পৰ্কে খুব কিবা কিবি কৈ আছে, ভ্ৰষ্টা অমুক তমুক কিবা কিবি। এতিয়া কিবা ৰাজেশ্বৰ বাজাজ তেনেকুৱা কিবা একজন হেৰিয়ে মানে টক শ্ব'ত বহি কথা পাতি আছে, যে সঞ্জয় কিষাণে মোৰ পৰা 2 কোটি টকা বিচাৰিছিলে, মই 88 লাখ দিলোঁ, তাৰপিছতো কাম কৰা নাই, মই হোৱাটছএপত CM-ক মুখ্যমন্ত্ৰীক পঠিয়ালোঁ, এইটো কাম হোৱা নাই। তাৰমানে সেই বেপাৰীজনৰ লগত তাৰমানে ইয়াৰ অৰ্থটো হ'ল যে মুখ্যমন্ত্ৰীৰ কানেকশ্যন আছে। যদি মই মানি লৈছোঁ বাৰু যে সঞ্জয় কিষাণে 2 কোটি টকা বিচাৰিছিলে, হয়, কাৰণ চাওক তেওঁলোকৰ কি আছিলে, যে কংগ্ৰেছ মুক্ত দেশ আৰু ভ্ৰষ্টাচাৰ মুক্ত দেশ। তো কংগ্ৰেছ মুক্তটো হ'ব নোৱাৰে, কাৰণ হিমন্ত বিশ্ব শৰ্মা নিজে কংগ্ৰেছত আছিলে, গতিকে যি হ'বলৈ আছে কংগ্ৰেছ যুক্ত হ'ব, আৰু মানে যোনটো কৰাপশ্যন ফ্ৰী ইণ্ডিয়া, এইটোতো হ'বই নোৱাৰে। যিমান কৰাপ্টেড আছে ৱাশ্বিং মেচিনত এইটো চাফা হৈ যাব, আহিছে। সেইজনে কৈ আছে যে 88 লাখ মই পে'মেণ্ট কৰিছোঁ, তাৰমানে তেওঁ ৰাজহুৱাকৈ কৈ আছে এটা নিউজ চেনেলত। আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ যে সঞ্জয় কিষাণ যদি কালপ্ৰিট হয়, এই মানুহজনো, সেই বেপাৰীজনো কিন্তু কালপ্ৰিট হয় দেই, যোনে নিজে ৰাজহুৱাকৈ স্বীকাৰ কৰি আছে মই 88 লাখ ৰুপিজ দিছোঁ বুলি। আৰু এটা ইণ্টাৰেষ্টিং হ'ল, তেখেতে কৈ আছে যে নতুন যিজন মানে মিনিষ্টাৰ, অৰ্থাৎ ৰূপেশ গোৱালাৰ ওপৰত মোৰ পূৰা আস্থা আছে, তেওঁৰ এইটোৰ এটা বিচাৰ কৰিব। এতিয়া আৰু জমনি হ'ল যে ৰূপেশ গোৱালা কোন? ৰূপেশ গোৱালা 24 ঘণ্টাৰ মানে ভিতৰতে শেষ মুহূৰ্তত 2021-ত তেওঁ কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিলে, ইমান দিন তেওঁ মন্ত্ৰী হ'ব নোৱাৰিলে, সঞ্জয় কিষাণক লেং মাৰি এতিয়া তেখেত মন্ত্ৰী হৈ গ'ল। আৰু সেই বেপাৰীজনে বাজাজ যে মানুহজন আছে, ৰাজেশ বাজাজ, তেখেতে কৈ আছে যে নতুন মন্ত্ৰীৰ ওপৰত ৰূপেশ গোৱালাৰ পৰা মোৰ পৰা আস্থা আছে, মই তেওঁৰ পৰা এটা বিচাৰ পাম,
কিন্তু বিচাৰ আপুনি কেনেকৈ পাব? ৰূপেশ গোৱালাৰ ওপৰত ইয়াৰ আগত গ্ৰিভেঞ্চটো কি আছে? তেওঁৰ ওপৰতো অপবাদ আছে নহয়, যে সঞ্জয় কিষাণে যোনটো টেণ্ডাৰ কৰিছিলে সেই টেণ্ডাৰ তেখেতে কেঞ্চেল কৰিছে, আৰু ঠিকাদাৰবিলাকৰ পৰা 10%, অসমীয়া প্ৰতিদিন কাকততো হেডলাইন নিউজ আহিছিলে, বিভিন্ন পেপাৰত আহিছে যে 10% বিচাৰিছে। সেইটো একদম পূৰা জল পট। সেইটো লৈ আমাৰ ইউটিউব চেনেলত আমি এটা ছেপাৰেট এপিছডো কৰিছিলোঁ, যে 700 crore এপিছড। এইটোতো মাত্ৰ 2 কোটি টকাৰহে, 700 কোটি টকাৰ ওপৰত 10% বিচাৰি আছে ৰূপেশ গোৱালা। সেইটোৰ ওপৰত আমি ইউটিউব কৰিছোঁ। সেইকাৰণে কৈ আছোঁ যে ছাবস্ক্ৰাইব কৰক, এই পুৰণা বিষয়বিলাক আপোনালোকে চাওক, কাৰণ এটাৰ লগত এটাৰ কানেক্টিভিটি আছে। আৰু যিজন এংকাৰ আছে, এংকাৰজনৰো খাই বৈ কাম নাই। আজি যোনটো সময়ত যে কেন্দ্ৰীয় চৰকাৰে যে ৰঙালী বিহু উপলক্ষে 50 টকা বঢ়াই দিলে চিলিণ্ডাৰৰ, সেইটো লৈ টক শ্ব' নাই। কিন্তু আজি কংগ্ৰেছৰ আমল হোৱা হ'লে 5 টকা বঢ়ালেও টিভিবিলাকে আপোনাৰ টক শ্ব' কৰিলে হয়। 5 টকা, এতিয়া 50 টকা বাঢ়িছে, মূল্যবৃদ্ধি হৈছে চিলিণ্ডাৰত, ঘৰুৱা চিলিণ্ডাৰত। সেইটো টক শ্ব' নাই। আৰু তেখেতে কৈ আছে কি যে নাই, মই হেৰিক সঞ্জয় কিষাণ ডাঙৰীয়া আপুনি শুনিছেনে এনেকৈ কৰি আছে। আৰে এইটো এথিকেল জাৰ্ণালিজম নহয় নে? আমি এথিকেল জাৰ্ণালিজম কৰোঁ। কাৰণ যেতিয়া মই খবৰটো পোৱাৰ লগে লগে কিন্তু মই সঞ্জয় কিষাণৰ লগত 2-3 বাৰ মই ট্ৰাই কৰিছোঁ, তেখেতে মোৰ ফোন ৰিচিভ কৰা নাই। তেওঁৰ ব্যস্ততা হ'ব পাৰে, সেইকাৰণে মই ক্লিয়াৰ কৰি দিছোঁ। এই সাংবাদিকজনৰ কি উচিত আছিলে, এংকাৰজনৰ উচিত আছিলে ষ্টুডিঅ'ৰ পৰা তেওঁ ফোন লগাবলৈ। তেতিয়াহ'লে আমিও ৰাইজেও, কাৰণ মানুহৰ কি খাই বৈ নাই, কাম নাই নেকি? আপোনাৰ টিভিৰ এংকাৰে কি চুৰি আছে, ক'ত ৰঞ্জন চৌধুৰীক বিচাৰি আছে, সঞ্জয় কিষাণক বিচাৰি, সেইবিলাক কৰি থাকিলে লাভ নহ'ব নহয়। হয়, সঞ্জয় কিষাণ ডাঙৰীয়াও মোক অফাৰ দিছিলে যে দাদা আপোনাৰতো পূৰা জীৱনটোৱে গ'ল, তো গতিকে আপোনাৰ যদি কিবা ব্যৱসায় কৰিবলৈ আছে আপুনি কৰিব পাৰে, মই আপোনাক সহায় কৰিম। মই তেতিয়া কৈছিলোঁ যে প্ৰভু, মোৰ কোনো হেল্প নালাগে, কাৰণ মই 2006 আৰু 2011, মই আকৌ কৈ আছোঁ যে 2006-2011 মই তিনিচুকীয়া সমষ্টিৰ পৰা টিকেট পাইছিলোঁ। আৰু মই তেতিয়া কণ্টেষ্ট কৰা হ'লে মই ক'লোঁ যে মই সেইটোকে প্ৰত্যাখ্যান কৰিছোঁ, আপুনি মোক বিজনেছৰ প্ৰপ'জাল দি আছে, গতিকে মই সেইটো ল'বলৈ নাই। আৰু মই তেতিয়া সেইটো গ্ৰহণ কৰা হ'লে 2026লৈকে মই তিনিচুকীয়াৰ বিধায়ক থাকিলোঁ হয়, বিন্দাছ মই চলিব পাৰিলোঁ হয়। কিন্তু মই সেইটো কম্প্ৰমাইজ কৰা নাই। সেইটো কাৰণে মই ষ্ট্ৰংলি দৃঢ়তাৰে কথাবিলাক ক'ব পাৰি আছোঁ। আৰু সঞ্জয় কিষাণ ডাঙৰীয়াও যে আপোনাৰ খুব নিৰ্দয় তেনেকুৱা নহয়। আৰু তিনিচুকীয়াত এটা চৰ্চা আছে, তেওঁৰ খুব ঘনিষ্ঠ একজনক নাকি মানে প্ৰায় 80 লাখ টকা খৰচ কৰি ফ্লেট দিয়াইছে। আমি নাজানো ইয়াৰ সত্যতা মিথ্যতা, কিন্তু তিনিচুকীয়াৰ বজাৰত বা বিজেপিৰ আন্দৰমহলতো সেই বস্তুটো আলোচনা কিন্তু আছে। ঠিক আছে, তো গতিকে হয়তো সঞ্জয় কিষাণ এনেকুৱা হ'ব পাৰে, বহুতক হয়তো সাহায্য কৰিছে, নকৰা নহয়, কিন্তু তেওঁলোকেও এতিয়া ক'ব লাগে। কিন্তু এই যিজন বাজাজে যিটো ক'লে যে মই 88 লাখ ৰুপিজ দিছোঁ, গতিকে এইজন মানুহৰ ওপৰতো কিন্তু সঞ্জয় কিষাণৰ ওপৰতো একশ্যন হ'বই লাগে, আৰু এইজন মানুহৰ ওপৰতো কিন্তু চৰকাৰে একশ্যন ল'ব লাগে। আজি ইমানতে শেষ কৰিছোঁ, কিন্তু আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ পাহৰি নাযাব, আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। ধন্যবাদ।